শিক্ষাৰ্থীসকল আজি অনুশীলনী 5 এর 8 নম্বৰ অংকটো কৰিবলৈ লৈছো 8 নম্বৰ অংকটো দিয়া আছিল কাখৰ চিত্ৰত মানে মই ইয়াত যেটো চিত্ৰ আঁকিছো এই চিত্ৰটোত ABC এটা ত্ৰিভুজ আৰু DE এই DE সমান্তৰাল BC কোণ A is equal to 45 degree কোণ B equal to 65 degree তেন্তে ADE এই কোণটোৰ মাপ উলিয়াব লাগে তাৰ পিছত AED এইটো কোণৰ মাপ উলিয়াব লাগে আৰু কোণ C এই কোণটোৰ মাপ উলিয়াব লাগে এতিয়া প্ৰথমতে আমি লিখি লৈছো দিয়া থকা কথাখিনি দিয়া আছে যে DE সমান্তৰাল BC A কোণ ইকুৱেল টু 45 ডিগ্ৰী আৰু B কোণ ইকুৱেল টু 65 ডিগ্ৰী এতিয়া যেহেতু DE সমান্তৰাল BC গতিকে কি হ'ব এই ADE কোণ সমান ABC কোণ ABC কোণ মানে B কোণটো সেইকাৰণে মই B বুলি ব্ৰেকেটত লিখি দিছো আৰু is equal to 65 ডিগ্ৰী কাৰণ B কোণটো 65 আছিল গতিকে ADE যেহেতু B কোণৰ সমান গতিকে ADE এর মান 65 ডিগ্ৰী হ'ব কিয় হ'ব যে এইটো কোণ আৰু এইটো কোণ অনুৰূপ কোণ এতিয়া ADE ত্ৰিভুজটোৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব কাৰণ এটা ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় গতিকে ADE ত্ৰিভুজটোৰ কোণ তিনিটা মই লিখিছো ADE যোগ DEA যোগ EAD তিনিটা কোণ লগ লাগি 180 ডিগ্ৰী ADE কোণৰ মাপ আমি 65 ডিগ্ৰী পাইছো DEA কোণটো আমি উলিয়াম আৰু EAD কোণ মানে A কোণ 45 ডিগ্ৰী দিয়া আছে আমাক এতিয়া এই লাইনটোৰ পৰা আমি পালো implies DEA plus 65 degree plus 45 degree equal to 110 degree is equal to 180 degree implies DEA is equal to 180 degree minus 110 degree implies DEA equal to 70 degree এতিয়া DEA কোণ DEA বা AED কোণ একে গতিকে আমাৰ প্ৰশ্নটোত AED দিয়া আছিল গতিকে DEA টো মই এইটো DEA এইটোক মই AED বুলি লিখিছো is equal to 70 ডিগ্ৰী এটা কোণৰ মাপ ওলাল আমাৰ AED কোণৰ মাপ ওলাল ADE কোণৰ মাপ ওলাল আমাৰ এতিয়া আৰু এটা কোণৰ মাপ উলিয়াব আছে কোণ C এতিয়া আকৌ চোৱা আমি ABC ত্ৰিভুজটোৰ ABC এই ত্ৰিভুজটোৰ দুটা কোণ আমি জানো A কোণৰ মাপ 45 B কোণৰ মাপ 65 ডিগ্ৰী গতিকে C কোণটোৰ মাপ উলিয়াব লাগে আকৌ ত্ৰিভুজৰ তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে আকৌ ত্ৰিভুজ ABC কোণ A যোগ কোণ B যোগ কোণ C is equal to 180 ডিগ্ৰী এতিয়া A কোণ 45 ডিগ্ৰী দিয়া আছে B কোণ 65 ডিগ্ৰী দিয়া আছে C কোণ equal to 180 ডিগ্ৰী this implies 110 degree plus কোণ C is equal to 180 degree implies angle C is equal to 180 degree minus 110 degree কোণ C is equal to 70 degree গতিকে আমি তিনিওটা কোণৰ মাপ পালো তাৰ পিছত
তাৰ পিছত আহিছো আমি 9 নম্বৰ প্ৰশ্নটোলৈ এতিয়া 9 নম্বৰ প্ৰশ্নটোত প্ৰথমতে ছবিটো আঁকি লৈছো আমাক চিত্ৰটো দিয়া আছে P Q R S আৰু P বিন্দু এইটো Q কোণ 30 ডিগ্ৰী এই কোণটো দিয়া আছে এইটো কোণ মই তলত লিখি দিছো 120 ডিগ্ৰী আর পিছত এই কোণটো 50 ডিগ্ৰী দিয়া আছে এতিয়া আমাক প্ৰশ্নটো দিয়া আছে কাষৰ চিত্ৰৰ পৰা তলৰ কোণ কেইটাৰ মাপ উলিওৱা এক নম্বৰটো উলিয়াব দিছে পি এস আর কোণ এই কোণটো উলিয়াব দিছে দুই নম্বৰ কিউ পি আর এই কোণটো উলিয়াব দিছে আৰু তিনি নম্বৰ টি পি এস এই কোণটো উলিয়াব দিছে এতিয়া পি কিউ আর এই ত্ৰিভুজটোৰ আমি দুটা কোণ জানো কিউ কোণটো জানো আর কোণটো জানো আমাক দিয়া আছে গতিকে তাৰ পৰা আমি আনটো কোণৰ মাপ উলিয়াম এই কোণটোৰ মাপ উলিয়াম গতিকে ত্ৰিভুজ পি কিউ আৰৰ P Q R কোণ প্লাস Q R P কোণ প্লাস Q P R কোণ is equal to 180 ডিগ্ৰী কিয় ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে P Q R is equal to 30 ডিগ্ৰী প্লাস Q R P এইটো কোণ মই ইয়াত তলত লিখিছো পাৰ্সিং দি 120 ডিগ্ৰী প্লাস Q P R is equal to 180 ডিগ্ৰী 150 ডিগ্ৰী প্লাস Q P R is equal to 180 ডিগ্ৰী Q P R কোণ is equal to 180 degree minus 150 degree implies Q P R is equal to 30 degree তার মানে আমি এই কোণটোৰ মাপ পালো 30 degree Q P R কোণৰ মাপ তাৰ পিছত আকৌ চিত্ৰত PRQ কোণ প্লাস PRS কোণ is equal to 180 degree কিয় PRQ কোণ এইটো কোণ প্লাস PRS এইটো কোণ is equal to 180 কিয় এইটো আৰু এইটো এজৰ ৰৈখিক জোৰ হয় গতিকে এই দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব গতিকে লিখি দিব লাগিব যিহেতু রৈখিক
জোৰ This implies PRQ cone equal to 120 degree plus PRS is equal to 180 degree. PRS is equal to 180 degree minus 120 degree implies PRS is equal to 60 degree. গতিকে PRS কোণৰ মাপ ওলাল এইটো কোণৰ মাপ আমি উলিয়ালো 60 ডিগ্ৰী তাৰ পিছত আকৌ ত্ৰিভুজ PRS or PRS cone plus PSR cone plus RPS cone is equal to 180 degree. মানে PRS ত্ৰিভুজটোৰ PRS cone এইটো cone plus PSR cone এইটো cone plus RPS cone এইটো cone is equal to 180 তিনিওটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী PRS cone 60 ডিগ্ৰী পালো আমি PSR আমি উলিয়াব লাগিব plus RPS 50 degree is equal to 180 degree implies PSR cone plus 60 plus 50 110 degree is equal to 180 degree implies PSR is equal to 180 degree minus 110 degree implies PSR is equal to 70 degree. গতিকে আমি এই কোণটো পালো 70 ডিগ্ৰী তাৰ পিছত এতিয়া আমাৰ আৰু এটা কোণ উলিয়াব আছে গতিকে এতিয়া ত্ৰিভুজ PQS ৰ কি হল PQS ত্ৰিভুজটোৰ QP বাহুটো P বিন্দুলৈ বঢ়াই দিওঁতে এইটো বহিঃকোণ উৎপন্ন হল আৰু আমি জানো যে এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিলে উৎপন্ন হোৱা বহিঃকোণটোৰ মাপ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ যোগফলৰ সমান গতিকে এই কোণটোৰ দূৰৱৰ্তী অন্তঃকোণ এটা হ'ব এইটো আৰু আনটো হ'ব এইটো গতিকে আমি এতিয়া সেইটো লিখিম গতিকে ত্ৰিভুজ PQS ৰ QP বাহু T বিন্দুলৈ বঢ়াই দিয়াত TPS বহিঃকোণ উৎপন্ন হৈছে therefore TPS cone is equal to PQS plus PSQ TPS এইটো বহিঃকোণ is equal to বিপৰীত অন্তঃকোণ বা দূৰৱৰ্তী অন্তঃকোণ PQS এইটো আৰু PSQ এইটো is equal to PQS 30 degree আৰু PSQ আমি উলিয়াইছো 70 degree is equal to 100 degree TPS 50 + 50 100 degree TPS কোণৰ মান হল 100 degree 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 100 degree
আৰু এটা অংক বাকী থাকিল অনুশীলনীটোৰ 10 নম্বৰ অংকটো সেইটো মই তোমালোকৰ PDF ফাইলটোত কৰি দিম আৰু তোমালোকে এইখিনি ভালদৰে পঢ়ি যাবা। ধন্যবাদ।